নমস্কাৰ কবিৰ ভাষাত বকুত ৰামধেনু ৰঙৰ গুপুত দৃশ্যাৱলী জনান্তিক কবি কঠিন পাহাৰতলিত খন্তেক জিৰাই ললি কোন নদীময় নাৰীৰ নয়ন ভৰা নিমন্ত্ৰণৰ পত্ৰকলি প্ৰিয় দৰ্শক আপোনালোক সকলোকে নিজ হেড ক্লাছলৈ স্বাগতম জনাইছোঁ। নতুন বছৰ লাহে লাহে আহি পাইছে আৰু আজি আমাৰ সৈতে উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ অভিনেতা, আমাৰ মৰমৰ অভিনেতা যতীন বৰা, তেখেতৰ অৰ্ধাংগিনী নৱনীতা শৰ্মা বৰা, যতীন বৰা তেখেতৰ সেইগৰাকী সু অভিনেতাৰ দুহিতা আস্থা বৰা আৰু যতীনৰ সুপুত্ৰ দৃশান বৰা। আমি মৰমতে আমি গীত বুলি মাতোঁ। আপোনালোক সকলোকে আজিৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। গতিকে আপুনি নগাঁৱৰে এগৰাকী জীয়ৰী নহয় জানো, আৰু মোৰ ঘৰো নগাঁৱত, গতিকে আগৰ পৰা আপোনাৰ সৈতে বাৰু আমাৰ চিনা পৰিচয় এটা আছে বাৰু। হয়, এতিয়া আপোনাৰ পৰিচয়টো আমাৰ অসমৰ মানুহে, আমাৰ অসমৰ দৰ্শকে, ৰাইজে এগৰাকী সংগীত শিল্পী বুলি জানে আপোনাক। আপুনি ৰত্নাকৰতো শেহতীয়াকৈ গীত গাইছিলে বা তাৰ আগতো আপুনি গীত গাইছে। আপোনাৰ নতুন বছৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা আছে, কিবা নতুন প্ৰজেক্ট? আচলতে প্ৰথমে সকলো দৰ্শকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নতুন বৰ্ষটো শান্তিময় হওক। এতিয়া আচলতে শান্তিৰ বাহিৰে বেলেগ একো কামনা কৰিব নোৱাৰা হৈ গৈছোঁ। পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈ পৰিছে আজি যোৱা দুবছৰৰ পৰা। গতিকে পৰিকল্পনা শব্দটো মই এতিয়া এই পৰিস্থিতিত প্ৰয়োগ কৰিবলৈ অকণমান অসুবিধা পাওঁ। কল্পনা আছে, বহুতখিনি কল্পনা আছে, আৰু যদি সময়ে যদি সেইখিনি সুযোগ দিয়ে তেতিয়াহ'লে সেই কল্পনাসমূহক পৰিকল্পনালৈ ৰূপান্তৰিত কৰিম। বহুতখিনিয়ে কল্পনা আছে। ৰত্নাকৰৰ পিছত এখন চলচ্চিত্ৰ কৰাৰ পৰিকল্পনা যতীন আৰু আমাৰ JB প্ৰডাকশ্যনৰ ফালৰ পৰা। আমি আচলতে 2020 চনতেই কৰা কথা আছিলে, 20 গ'ল, 21 গ'ল, আজি 2 বছৰে কৰিব পৰা নাই। গতিকে আশা কৰিছোঁ যে পৰিৱেশ ভাল হ'ব আৰু 2022 চনত আমি নতুন ছবিৰ কাম হাতত ল'ব পাৰিম। আৰু দ্বিতীয়তে সংগীতৰ জীৱনতো ভাল গান কেইটামান কৰাৰ এটা হাবিয়াস পুহি ৰাখিছোঁ। আশা কৰিছোঁ সেইখিনি এইবাৰ সফল হ'ব বুলি ভাবিছোঁ। আৰু আপোনাৰ আশাটো যে এষাৰ কথা আছে যে আশাৰ ওচৰত ভাগ্য পৰাজিত হয়, গতিকে আমাৰ যিটো আশা, গতিকে সেই আশাটো আমি যদি শক্তিশালী হয় তেতিয়াহ'লে আমাক প্ৰকৃতিয়ে বা ঈশ্বৰে আমাক সহায় কৰিব, নিশ্চয় সহায় কৰিব। হয় হয়। গতিকে মই এবাৰ আস্থাৰ ওচৰলৈ যাম। আস্থাক আমি জানো, আস্থাই খুব সুন্দৰ অভিনয় কৰে, সেই কথাটো আমি জানো, বা যিসকলে নাজানে সেইসকলক আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই জনাই দিছোঁ। গতিকে ঘৰত তুমি তেনেকুৱা এটা পৰিৱেশ পাইছা যে তোমাৰ দেউতা আমাৰ অসমৰ গৌৰৱ, সেইগৰাকী অভিনেতা যতীন বৰা, যতীন দা। গতিকে আমি যতীন দাৰ অভিনয় চাই চাই ডাঙৰ হৈছোঁ তেনেকুৱা, আৰু তুমি সেইখন ঘৰতেই তুমি জন্ম হৈছা নহয় জানো। গতিকে তুমি বৰ্তমান অভিনয়ৰ ক্ষেত্ৰখনত কেনেধৰণে তুমি জড়িত হৈ আছা বা কিবা কৰি আছা নেকি অভিনয়ৰ যিটো দিশত? এতিয়া ক'ব লগা হ'লে মই এতিয়া পঢ়া শুনাতে বেছি মন দি আছোঁ। তুমি এতিয়া ক'ত পঢ়ি আছা? মই এতিয়া আছাম ভেলী স্কুলত পঢ়ি আছোঁ, ক্লাছ 11। ক্লাছ 11। মই এতিয়া সেইটোৰ কথা ইমান ভাবা নাই। আগত মই ভাবোঁ কি পঢ়া শুনা শেষ কৰি ভাল মানুহে বনি পেলাই কিবা আগবাঢ়োঁ, আৰু সেইটো ক'ব গ'লে মই নিজকে বহুত বেছি লাকি ফিল কৰোঁ। ইমান বেছি ভাল বেকগ্ৰাউণ্ড ফেমিলিৰ পৰা বিলং কৰোঁ। আৰু ক'বলগীয়া হ'লে মই এক্ট্ৰেছ হ'ব খুব মন মোৰ সৰুৰ পৰাই, আৰু আশা কৰিম হ'ব পাৰোঁ ভাল অভিনয়। আমাৰ শুভেচ্ছা থাকিলে। আৰু সেইটো হয় যে তুমি তেনেকুৱা এটা ঘৰত, তেনেকুৱা এটা পৰিৱেশতে ডাঙৰ হৈছা, অভিনয়ৰ পৰিৱেশতে। তোমাৰ দেউতাই সুন্দৰ অভিনয় কৰে, মা সুন্দৰ গীত গায় নহয় জানো। গতিকে তোমাৰ নিশ্চয় সেই লাইনটোত তুমি আগবাঢ়ি যাবলৈ তোমাৰ নিশ্চয় মন যাব নহয় জানো। গতিকে আমাৰো শুভেচ্ছা থাকিলে। কিন্তু তোমাৰ স্কুলত তুমি নিশ্চয় কিবা কিবি কৰা নহয় জানো? মই নতুনকৈ গান গাব লৈছোঁ। গান শিকা নাই কেতিয়াও, কিন্তু নাজানো কিয় ভাল লাগে গান গাই। আৰু অকণমান গুণগুণাই দিবা নেকি আজি আমাৰ নতুন বছৰত আমাৰ দৰ্শকে শুনক? কি গাম? অকণমান গুণগুণাই দিয়া, আমাৰ দৰ্শকলৈও শুনিব। অসমীয়া গান নিশ্চয় নিশ্চয়। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব, অভিমানী ৰতি খোজে নিয়ৰ সনা সৰাব। থেংক ইউ।
শিকি মাতটো খুব সুন্দৰ হ'ব হয় হয় গতিকে আপোনাৰ তাই গাবলৈ সৰুৰ পৰা কওঁ কিন্তু গোৱাৰ প্ৰতি আগ্ৰহ নাছিল কিন্তু স্কুলৰ পৰিৱেশে হয় এতিয়া তাই গাব ইচ্ছা কৰে মই কৈছোঁ তুমি গানটো ভালকে পাৰ্চিউ কৰিব পাৰা কাৰণ সংগীত এটা এনেকুৱা বস্তু যিটো মানুহৰ জীৱনৰ অন্তিম সময়লৈকে থাকি যায় তাইক কৈছোঁ যে সংগীতটোকো তুমি অকণমান চিৰিয়াছলি লৈ আগবাঢ়া হয় হয় খুব সুন্দৰ ৰাস্তা মই তোমাৰ কণ্ঠটো ইমান সুন্দৰ বুলি মই আগতে গম পোৱা নাছিলোঁ কিন্তু আজি শুনি পেলাই মই অভিভূত হৈ গ'লোঁ তুমি গীতো গাব পাৰিবা তেনেকুৱা খুব শুভেচ্ছা থাকিলে হয় হয় আৰু মই এতিয়া গীতৰ ওচৰলৈ আহিছোঁ আমি মৰমতে গীত বুলি মাতোঁ গতিকে গীত তোমাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নতুন বছৰত তোমাৰ নিউ ইয়েৰ ৰিজলিউশ্যন কি নতুন বছৰত তুমি কি কৰিব খুজিবা নতুনকৈ একো নাই মানে খেলিব ক্ৰিকেটতে অলপমান ফ'কাছ কৰিছোঁ আৰু স্কুলৰ পৰা খেলিম বুলিও কৈছোঁ এতিয়া তুমি কোন ক্লাছত আৰু কোন স্কুলত পঢ়া মই 7 আছাম ভেলী স্কুল স্কুলত পঢ়া আচ্ছা তুমি এতিয়া খেলা ধূলাৰ প্ৰতি তোমাৰ শেহতীয়াকৈ যিটো আগ্ৰহ জন্মিছে গতিকে তুমি খেলা ধূলাৰ ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িব খোজা এনেকৈ মানে তুমি এতিয়া ক্ৰিকেট খেলা নহয় জানো আৰু এতিয়া ভাৰততো নতুনকৈ দেখা গৈছে যে খেলাৰ খুব সুন্দৰ এটা পৰিৱেশ আহি পৰিছে নহয় জানো আৰু চৰকাৰ প্ৰশাসনেও খেলা ধূলাটো খুব গুৰুত্ব দিছে হয় তুমি তোমাৰ যিটো তুমি ক্ৰিকেট খেলিছা এতিয়া তুমি কেনেধৰণে আগুৱাই নিব খোজা এনেকৈ ট্ৰাই কৰি আছোঁ অলপমান ভালকৈ খেলিব অলপমান বেছি মানে কাপ চাপ চব খেলিব পাম এনেই স্কুলৰ পৰাতো খেলিম বুলি কৈছে এতিয়া চিলেকশ্যন প্ৰথম খেলি লওঁ তাৰপিছত চাম কি কৰোঁ হয় আৰু তোমাৰ দেউতাই অভিনয় খুব সুন্দৰ অভিনয় কৰে মা গান গায় আস্থাও লাহে লাহে আগবাঢ়িছে সেইটো দিশত নহয় জানো তুমি কিবা অভিনয় কৰিছানে আজিলৈকে বা কৰা নে হয় নেকি দেউতাৰ কিবা ডাইলগ তুমি ঘৰত কেতিয়াবা মাতি চাইছানে কেতিয়াও চোৱা নাই আচলতে মোৰ শহুৰৰ ঘৰ মানে মোৰ শহুৰ দেউতা মোৰ খুৰা শহুৰ তেওঁলোক সকলো স্পৰ্টছ মেন হয় আছিলে দেউতাও আছিলে হয় দেউতাৰ নাম আছিলে গকুল চন্দ্ৰ বৰা স্বৰ্গীয় আৰু খুৰা শহুৰৰ নাম বদন বৰা তেখেত আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ তেখেত বহুত পুৰণি আছে হয় তেখেত গুৱাহাটীতে থাকে গতিকে হয়তো ভাবিছোঁ গীতৰ হয়তো গাত অকণমান সেই খেলা ধূলাৰ হয় তাৰ অভিনয় বা সংগীততকৈ তাৰ খেলা ধূলাৰ প্ৰতি ৰাপটো অলপ বেছি এতিয়া আহি পেলাই কৈ আছে সি স্কুলৰ পৰা এবাৰ টুৰ্ণামেণ্ট খেলিব গতিকে তাৰ মানে অকণমান সেই স্পৰ্টছৰ প্ৰতি ধাউতিটো বেছি গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ শহুৰ দেউতা আপোনাৰ খুৰা শহুৰ আমি তেওঁলোকক আমি শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ আৰু গীতলৈ আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ তুমি তোমাৰ এই খেলৰ যিকোনো খেলৰ ক্ষেত্ৰখন তুমি সুন্দৰকৈ আগুৱাই যোৱা জানো গীত গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিম যে তোমাৰ যাতে আমি আগলৈ এটা ইণ্টাৰভিউ কৰিব পাৰোঁ এই খেলাৰ ক্ষেত্ৰখনত যাতে আমি তোমাক মানে ইনভাইট কৰিব পাৰোঁ যে গীতে তুমি ইমান ভাল খেলি আছা গতিকে আহা আজি তোমাৰ এটা আমি সাক্ষাৎকাৰ লওঁ গীত গতিকে আমাৰ সেই আশাটো যাতে পূৰ্ণ হয় গতিকে তোমাক তাৰ বাবে আমি শুভেচ্ছা আৰু তোমাৰ ওচৰত সেইটো দায়িত্ব মই থলোঁ আজি নহয় জানো হয় গীত অকণমান খঙাল আছিলে আগতে এতিয়া গীতৰ খংটো কমিছেনে বাৰু খঙাল নহয় কথা কম কয় অলপমান কথা বতৰা অকণমান কম কয় গহীন অলপমান হয় আমাৰ ঘৰখনৰ ভিতৰত আটাইতকৈ কম কথা সিয়ে কয় এনেই খংটো আচলতে খঙাল ঠিক নহয় কথা কম কয় মানে অকণমান কি নিজৰ মাজত ব্যস্ত থাকে সৰুৰ পৰা হয় এনেকুৱা এতিয়া আশা কৰিছোঁ তাকো বাইকৰ লগতে বৰ্ডিং স্কুল পঠিয়াইছোঁ গতিকে তাত বিভিন্ন ল'ৰা ছোৱালী বা তেনেকুৱা এটা পৰিৱেশত হয়তো মিক্স আপ কৰিলে লাহে লাহে আস্থাৰ নিচিনাকৈ সিও কথা কোৱা হ'ব হয় হয় খুব সুন্দৰ মই আৰু এটা কথা জানিব খুজিম মই অকণমান অতীতলৈ অকণমান উভতি যাব খুজিছোঁ যতীন দাক কেতিয়া কেনেকৈ ক'ত লগ পোৱা হ'ল বা কেনেধৰণে আপোনালোকে এইটো আচলতে সকলোৱে জানে যতীনকতো এনেই সৰুৰ পৰাই জানো মানে মই নগাঁৱৰ যতীনো নগাঁৱৰে আৰু সৰুৰ পৰা যতীনহঁতে বহুত এমেচাৰ থিয়েটাৰ কৰিছিলে গতিকে সেই সূত্ৰে যতীনক সৰুৰ পৰাই জানো কিন্তু সেই সুপহাৰ ছবিখন কৰিবলৈ যেতিয়া আহিলোঁ তাৰ পিছৰ পৰা যতীনক ভালদৰে লগ পালোঁ হয়তো ব্যক্তিগতভাৱে ইমান ভালদৰে লগ পোৱা নাছিলোঁ তাৰপিছতে আমাৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিলে সেই সম্পৰ্কই বিয়াৰ নাম ল'লে এতিয়া আজি প্ৰায় 20 বছৰে হ'ল যতীনৰ মোৰ সংসাৰ হোৱা আপোনালোকৰ আশীৰ্বাদত ঈশ্বৰৰ কৃপাত চলাই লৈ গৈছোঁ সংসাৰখন আচ্ছা কেতিয়াবা যতীন দাই ইমান সুন্দৰ অভিনয় কৰে ইমান স্পীড কেতিয়াবা ডাইলগ মাৰে ডাইলগ ডেলিভাৰী দিয়ে কেতিয়াবা আপুনি যতীন দাৰ নিচিনা অভিনয় কৰি চাইছেনে ঘৰতে নাই সেইটো কেতিয়াও নাই তাৰমানে ইনফেক্ট কেতিয়াবা মোৰ এনেকুৱা হয় কোনোবাই ধৰক কিবা এটা ডাইলগ ক'লে মানে কেতিয়াবা কোনোবা এজন এক্টৰে কিবা এটা ক'লে ধৰক মোৰ মানে তেনেকুৱা এটা পত্নী হিচাপে বুলিয়ে নহয়
মই তেতিয়া যতীনক কওঁ আৰু দেই এইটো যদি তুমি কৰিলা হয় তুমি কেনেকৈ কৰিলা হয় তেতিয়া তাৰ মানে কয় এই কিনো তুমি বেলেগ এক্টাৰৰ লগত মোক আকৌ সেইটো এক্টিং কৰিবলৈ কোৱা কিন্তু মই কেতিয়াও যতীনৰ নিচিনা অভিনয় কৰিব কাৰণ মই জানো মই যতীনৰ লগত আজি 20 বছৰে যতীনৰ বহুত সহ অভিনেতা অভিনেত্ৰী হৈ মই অভিনয় কৰিছোঁ থিয়েটাৰত থাকোঁতে সি যেতিয়া ডাইলগ মুখস্থ কৰে তাৰ কো এক্টৰজন হৈ পেলাই মই ডাইলগখিনি তাৰ লগত গাই দিওঁ বা নাটক বা চিনেমা দুইটা ক্ষেত্ৰতে যতীনে খুব হোমৱৰ্কটো যতীনে খুব বেছি কৰে চিনেমা হওক বা যিয়ে হওক হোমৱৰ্কটোৰ কাৰণে সেই হোমৱৰ্কত তাৰ অংশীদাৰ হৈ পেলাই মই অকণমান সহায় কৰি দিওঁ তেনেকৈ হয়তো গম পোৱা নোপোৱাকৈ অভিনয়ৰ চৰ্চাটো যদিও মই কৰা নাই যতীনৰ লগতে কিন্তু মোৰো চলি গৈ আছে হয় হয় খুব সুন্দৰ যতীন দাক আমি কেতিয়াও খং উঠা দেখা নাই আমি একদম কুল থাকে সদায় কেতিয়াবা যতীন দাৰ খং উঠেনে বাৰু উঠে 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 খং আছে যতীনৰ নথকা নহয় সি আচলতে ভাবামতে যেতিয়া বস্তুবোৰ নহয় তেতিয়া খং উঠে অত্যন্ত পাঞ্চুৱেল যতীন সাংঘাতিক পাঞ্চুৱেল সময়ৰ একদম মানে সময়টো সময় যতীনৰ 3টা বুলি ক'লে 3টালৈ 10 মিনিট থাকোঁতে যতীন সাজু হৈ যায় আৰু মই অকণমান বিহাইণ্ড মানে মই অকণ পিছুৱাই যাওঁ সেইটো লৈ যতীনৰ পৰা মই গালি খাওঁ খঙো উঠে যতীনৰ আস্থা মই একেলগে ক'ৰবাত যাব লগা হ'লে যতীনৰ লগতো যতীনৰ মানে সদায় ওলাই আগতে ৰৈ থাকে তোমালোকে ইমান সময় লগোৱা সেই আগতে মই অলপমান খাইছিলোঁ এতিয়া মোৰ গালি পাৰ্টটো আধা আস্থায়ো খায় কাৰণ আস্থাই মোতকৈ বেছি সময় লয় হয় হয় খুব সুন্দৰ গতিকে আস্থা মই তোমাৰ ওচৰলৈ যাম যে কেনেকুৱা মা দেউতাৰ পৰা তোমালোকে কেনেধৰণৰ এটা উৎসাহ উদ্দীপনা পোৱা যে তেখেতসকল বহুত ব্যস্ত তাৰ মাজতে তোমালোকক কেনেকৈ সময় দিয়ে মা পাপাৰ কথা ক'ব গ'লে বহুত কথা আছে ক'বলৈ বহুত ভাল বস্তু শিকাইছে এতিয়া আমি জিমৰ আৰু গীত চাগে আমি মাহঁতে কয় ন কি ফাউণ্ডেশ্যন ৰিয়েলি মেটাৰ্ছ বুলি যদি সৰুৰ পৰাই আমাৰ শিপাটো ভাল হয় তেতিয়াইতো মানুহ এজন ভালকে গঢ়ি তুলিব পাৰিম আমি তে চাগে এতিয়া আমি যি মা দেউতাৰ কাৰণে আমি এতিয়া এনেকৈ আপোনাৰ লগত ভালকৈ উইথ মেনাৰ্ছ আমি কথা পাতিব পাৰিছোঁ মাহঁতৰ কাৰণে আৰু ইমান এখন ভাল স্কুলত পঢ়াব পাৰিছে য'ত ইমান বেলেগ বেলেগ মানুহৰ লগত সদায় কথা পাতোঁ আৰু সেইবোৰ মা দেউতাৰ অবিহনে আমি কেতিয়াও একো পাব নোৱাৰিলোঁ হয় আৰু সেইটো কাৰণে আই এম অলৱেজ থেংকফুল আৰু তাই আচলতে আপুনিটো ছাৰ তাইক সৰুৰ পৰা পাইছে তাই হাম্বল খুব আৰু সেইটো কাৰণে সদায় তাই এনেকৈ থকাটোৱে বিচাৰোঁ কিন্তু মই কেতিয়াবা যেতিয়া তাইক পঢ়াবলৈ নাহোঁ অকণ দেৰি কৰোঁ ফোনততো মোক হেৰি কৰে দম দিয়ে ছাৰ আপোনাৰ আহিব হোৱা নাই তেনেকুৱা আৰু তেনেকুৱা আচলতে খুব হাঁহি ফূৰ্তি কৰি মই মেথছ শিকাইছিলোঁ তেনেকুৱা সঁচাই আস্থা খুব সুন্দৰকৈ কথা ক'ব পৰা হৈ গ'ল কিন্তু এতিয়া খুব ধুনীয়াকৈ কথাবোৰ কোৱা খুব সুন্দৰ আস্থা তোমালৈ শুভেচ্ছা থাকিলে তুমি যে তোমাৰ মা দেউতাৰ মৰমখিনি মা দেউতাৰ প্ৰতি থকা তোমাৰ মৰমখিনি তুমি যিধৰণে ব্যক্ত কৰিলা আমাৰ দৰ্শকসকলেও ভাল পালে কিডনী অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ কিডনী সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833 AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰুণাৰ আলফুলেখনি হাত গীত তোমাৰ ওচৰলৈ যাম এতিয়া হয় তুমি মা দেউতাই কেতিয়াবা তোমাক হয়তো গীত তুমি এইটো কৰা এনেকৈ কৰা তেতিয়া তোমাৰ খং উঠে নে কি কোৱা তুমি নুঠে গতিকে তুমি কেনেধৰণৰ এটা উৎসাহ উদ্দীপনা পাইছা তোমাৰ মা দেউতাৰ পৰা কেনেধৰণৰ এটা ছাপোৰ্ট পাইছা ছাপোৰ্টটো থাকে কেতিয়াবা মানে যোনকেইটা কথা মই ভাবোঁ নহয় বুলি কয় কিন্তু কথা নাই মানে বাকী পঢ়া খেলাবিলাকত ছাপোৰ্ট কৰি আছে স্কুলত ভাল স্কুল এখনতে পাইছে এনেকৈ আৰু মায়ে কি বস্তু নালাগে বুলি কয় মায়ে একো নাই জানি খুব ভাল পাব কি বস্তু মায়ে নালাগে বুলি কয় সেইটো কোৱা
গেম মোবাইল গেম মোবাইলত গেমটো খেলিব নালাগে বুলি কয়। আচলতে মোৰ বেঞ্জামিন ফ্ৰেংকলিনৰ এষাৰ কথা মনত পৰিছে। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে, তুমি সুখ শান্তিত জীয়াই থাকিব খোজানে, যদিহে খোজা তেনে কাম কৰিবা যি কাম কৰা উচিত, তেনে কাম কেতিয়াও নকৰিবা যি কাম কৰি তুমি ভাল পোৱা। নহয় জানো? গেম খেলি চাগে তোমাৰ খুব ভাল লাগে, গতিকে মায়ে গেমটো খেলিব দিয়া নাই। তাৰমানে মায়ে সেইখিনি সময়ত বেঞ্জামিন ফ্ৰেংকলিনৰ সেই ৰোলটো প্লে' কৰিছে তোমাক, হয়নে? যিটো কৰা উচিত সেইটো তোমাক কৰিব দিছে। সেইটোৱে মই সেইটোৱে তাক কওঁ যে যিটো সময়ত যিটো কাম কৰিব লাগে সেই সময়টোত সেই কামটো কৰা উচিত। আৰু ভালটো চব বস্তুৱে লাগে, মোবাইলত কিন্তু মোবাইলৰ গেমটো এইটো জীৱন নহয়। মই অকল গীত বুলিয়ে নহয়, দেখিছোঁ যোৱা 2 বছৰত এই অনুষ্ঠানটো যিসকল হয়তো পিতৃ মাতৃ বা পেৰেণ্টছে চাই আছে, তেওঁলোকে প্ৰত্যেকজন পেৰেণ্টছে এইটো অনুভৱ কৰিব। আজি যোৱা 2 বছৰত জানি নাজানি আমি ল'ৰা ছোৱালীক বহুত বেছি গেজেট অৰিয়েণ্টেড কৰি পেলালোঁ, আৰু বাধ্য হ'লোঁ, কাৰণ অনলাইন ক্লাছ চব বস্তু অনলাইন ফৰ্মত আহি গ'ল, জুমত বা গুগল মিটত বা গুগল চেটত ক্লাছ হয়। গতিকে ল'ৰা ছোৱালীখিনি বহুত বেছি হাতত মোবাইল বা লেপটপৰ লগত জড়িত হ'ল, যিটো কাৰণে তাহাঁতি সেই যিবোৰ বস্তু আজি 2 বছৰ আগতে হয়তো নিশিকিছিলে, 2 বছৰত বহুত বেছি ইণ্টাৰনেটৰ কথা শিকি পেলালে, আৰু অলপ গ্ৰাস কৰিছে সমাজখন ইণ্টাৰনেটে। সেইটোৰ পৰা বচাই ৰাখিব বিচাৰোঁ, কিন্তু সি খুবেই বেছি ভাল পায়, আৰু সেইকাৰণে উপায় নোহোৱা হৈছে। অলপ বুজালে কেতিয়াবা এতিয়া ক্ৰিকেটত কনচেনট্ৰেট কৰিলে, কিন্তু সি খেলি ভাল পায়, কিন্তু উপায় নাই, যিহেতু আজি 2 বছৰ আউটডোৰ গেম খেলিব পৰা নাই। আশা কৰিছোঁ ঈশ্বৰে এবাৰ 2022 চনত সকলো ঠিকে ৰাখিব, স্কুল কলেজবিলাক ৰেগুলাৰলি হওক, সেইটোৱে বিচাৰিছোঁ। আমি সেইটো আশা কৰিছোঁ। খুব সুন্দৰ, গীতেত খুব ধুনীয়াকৈ কথাও ক'ব পৰা হ'ল ন, খুব ধুনীয়াকৈ। হয় হয়, খুব সুন্দৰ। আমি একদম অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি। ৰত্নাকৰৰ অভূতপূৰ্ব সাফল্য সেই সময়ত কেনেকুৱা লাগিছিলে, যেতিয়া আপোনাৰ হলবিলাকত মানুহে লাইন পাতি যেতিয়া টিকটৰ কাৰণে ৰৈ আছিলে, গতিকে কেনেকুৱা অনুভৱ হৈছিলে সেই সময়ত? সেইটো আচলতে এটা বুজাব নোৱাৰা অনুভূতি। সদায় কৃতজ্ঞ হৈ থাকিম, চিৰ ঋণী অসমবাসীৰ ওচৰত। অসমবাসী বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ যোন জেগাতে ৰিলিজ দিছিলোঁ, প্ৰতিজন অসমীয়া চিনেমা চাই ভাল পোৱাৰ প্ৰতিজন দৰ্শকৰ ওচৰত আমি সদায় কৃতজ্ঞ। কাৰণ মানে কেনেকুৱা মৰম, কেনেকুৱা ভাল পোৱা দেখা পালোঁ চিনেমাখনৰ প্ৰতি। আশা কৰিছিলোঁ ছবিখন ভাল চলিব, কাৰণ আমি সৰ্বোচ্চ লগাই দিছিলোঁ চিনেমাখন এখন ভাল অসমীয়া কমাৰ্চিয়েল চিনেমা এখন দিবৰ কাৰণে। হয়, কিন্তু যিটো উৎসাহ, যিটো আগ্ৰহ দৰ্শকৰ ফালৰ পৰা আহিল, সেইটো আমাৰ কল্পনাৰ অতীত আছিলে। আৰু সেইকাৰণে মনটো অকণ খুচখুচাই থাকে যে আকৌ এখন চিনেমা কৰিব লাগিছিলে, আকৌ এখন লাগিছিল, কিন্তু পৰিস্থিতিয়ে সুবিধাটো দিয়া নাই। আশা কৰিছোঁ নেক্সট 2022 চনৰ নতুন বৰ্ষত ৰত্নাকৰ 2 বনাওঁ নে নতুন কিবা চিনেমা বনাওঁ, মুঠৰ ওপৰত এখন ভাল কমাৰ্চিয়েল চিনেমা আকৌ দৰ্শকক উপহাৰ দিবলৈ খুব মন গৈছে। কাৰণ সেই আপুনি যে ক'লে ছাৰ, যে এনেকৈ দৰ্শক হিলদল ভাঙি চাব অহাটো, আৰু ছবিখন চাই যোনটো আত্মসন্তুষ্টি দৰ্শকৰ, কাৰণ যতীনে মই প্ৰায় 10 দিন সমগ্ৰ অসম শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰিছিলোঁ, আৰু এনেকুৱা জাগাত এনেকুৱা হলত চিনেমাখন চলিছিলে য'ত কেতিয়াও কোনোদিন অসমীয়া চিনেমা চলা নাছিলে। যেনেকৈ ধুবুৰীৰ নিচিনা জাগাত চিনেমা টিকেট ব্লেক হৈছিলে, শিলচৰৰ পৰা ফোন কৰিছিলে ছেকেণ্ড উইকত 2টা শ্ব' লাগে বুলি। গতিকে সেইবিলাক মানে আমি ভাবিবই পৰা নাই। আমাক ডিষ্ট্ৰিবিউটৰে যেতিয়া জনাইছিল যে এইটো মানে এচাতো বাহুবেলি মেবি নেহি হোৱা, এনেকৈ যেতিয়া কৈছিলে আমাৰ বিৰাট ফূৰ্তি লাগিছে। ডুমডুমাৰ নিচিনা হলত হাউচফুল কণ্টিনিউৱাছলি, যিবিলাক চিনেমা হলত মানুহে খুব সেৰেঙা, মানুহে চিনেমা চাবলৈ যায় যদিও সেৰেঙা, কাউণ্টাৰত মানুহ ৰৈ থাকে আৰু ৰৈ তেওঁলোকৰ আমনি লাগে, তেনেকুৱা চিনেমা হলত লাইন দীঘল। হয়, বহুত মৰিগাঁও হলত ইমান চিনেমা নচলে, তাত বহুত দিন। আৰু খুব আশা আছিল আচলতে যে এইখন চিনেমাৰ পিছত বহুত ভাল চিনেমা আহিব লগা আছিলে। আমাৰ ধৰক 9 ডিচেম্বৰৰ পৰা চিনেমাখনটো গোটেই সমগ্ৰ অসমতে হল বন্ধ হৈ গ'ল, আৰু ৰত্নাকৰৰ লগে লগে আন যিসমূহ অসমীয়া চিনেমা, প্ৰতিঘাত বুলি এখন চিনেমা 11 ডিচেম্বৰত ৰিলিজ হ'বলগীয়া আছিল। মোৰ যিমান ধৰণে 6 ডিচেম্বৰত ৰিলিজ হৈছিলে, কিবা এটা এনেকুৱা, মোৰ সঠিক মনত নাই। কিন্তু ইখনৰ পিছত সিখন অসমীয়া ছবি হললৈ আহিব লগা এটা পৰিৱেশ সৃষ্টি হৈছিলে, আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তেনেকুৱা দিন আকৌ ঘূৰি আহক। ৰত্নাকৰটো আমি মানে কেতিয়াও নাপাহৰোঁ। গতিকে ৰত্নাকৰৰ দৰে
আৰু তেনেকুৱা ভাল কথাছবি আপোনালোকে অসমৰ ৰাইজক বা ভাৰতবৰ্ষৰ কথাছবি প্ৰেমী ৰাইজক আপোনালোকে উপহাৰ দিয়ক তাকেই আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ হয় তেতিয়া আস্থাওতো ডাঙৰ যথেষ্ট তাই গম পাইছে কথাবিলাক নহয় জানো গতিকে আস্থাৰ কেনেকুৱা অনুভৱ হৈছিলে যে তোমালোকৰ মা দেউতাই বা তোমালোকৰ ৰত্নাকৰৰ টীমটোৱে এটা এনেকুৱা এখন চিনেমা কৰিলে যে মানুহে সাংঘাতিক ধৰণে আঁকোৱালি ল'লে তোমাৰ কেনেকুৱা ফিল হৈছিলে মোৰ খুবেই বহুত বেছি ভাল লাগিছিল যেতিয়া মোৰ বেছিভাগ ফ্ৰেণ্ডছ নন এছমিজ হয় আৰু বেছিভাগ ট্ৰাইবেল হয় আৰু তাহাঁতৰ মুখত যেতিয়া শুনিব পাইছিলোঁ অসমীয়া চিনেমাৰ কথা তাতকৈ বেছি মোৰ একো চাগে ভাল নালাগিল হয় আৰু তাহাঁতি কৈছিল কি হম লোগ কো ভি দিখানে চলো সেই চাগে আমি চব নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আৰু তাহাঁতি অসমীয়া ইণ্ডাষ্ট্ৰীৰ কথা একোৱেই নাজানে তো স্কুলত যেতিয়া আমাৰ স্কুলত সদায় T2 বুলি নিউজ পেপাৰ এখন আহে তাত টেলিগ্ৰাফত তাত গীতৰ মানে সৰু মানে তাত এইবোৰ চিনেমাৰ সেইবোৰ কথা আহে আমি স্কুলত সেইখন নিউজ পেপাৰৰ কাৰণে সদায় ৰৈ থাকোঁ দেওবাৰে পাওঁ তাত আমাৰ মানে ৰত্নাকৰ সেইবোৰ ডাঙৰ ডাঙৰ পোষ্টাৰ আহে মোৰ ফ্ৰেণ্ডছবোৰে কাটি থয় প্ৰিণ্ট আউটছ তোমাৰ পাপাক আহে তাতকৈ বেছি চাগে মোৰ কাৰণে একো ভাল লগা কথাই নাছিল আৰু ৰত্নাকৰ কথা ক'ব গ'লে ইজ এ বিগ মাইলষ্ট'ন টু দ্য এছমিজ ইণ্ডাষ্ট্ৰী চাগে চেম গোজ ফৰ কাঞ্চনজংঘাৰ মিছন চাইনা কিন্তু ৰত্নাকৰৰ নিচিনা চিনেমা চাবলৈ চাগে আৰু মানুহ বহুত ৰখি আছে আৰু মোৰ মতে অসমীয়া ইণ্ডাষ্ট্ৰীটোৱে চাগে এটা বহুত কি কয় এটা মাইলষ্ট'ন গৈ পাইছে য'ত সৰু সৰু নতুন ডিৰেক্টৰ্ছবোৰ যোনবোৰে এতিয়া আপকামিং ডিৰেক্টৰ্ছ তাহাঁতিও চাগে লাইক তাহাঁতি লুক ফৰৱাৰ্ড কৰিব পাৰিছে কি আমিও চাগে এনেকুৱা কিবা এখন চিনেমা বা কিবা সৰু বস্তু এটা কৰিও আগবাঢ়িব পাৰোঁ আত্মবিশ্বাসটো বঢ়াই তুলিলে কনফিডেন্সটো বঢ়াই তুলিলে মানে দেট সেই স্পিৰিটটো চাগে মানুহৰ ভিতৰত আহিছে সেইটোৱে আৰু আশা কৰিছে এনেকুৱা মুভি আহক আৰু চিয়ৰলি এনেকুৱা আৰু ভাল ভাল মাইলষ্ট'নছ বনিব ঠিকে খুব সুন্দৰকৈ তুমি কথাখিনি ক'লা তোমাৰ অনুভৱখিনি সঁচাকৈ বৰ শক্তিশালীকৈ তুমি ব্যক্ত কৰিলা মই গীতৰ ওচৰলৈ যাম তোমাৰ কেনেকুৱা অনুভৱ যে তুমি তোমাৰ দেউতাৰ সেইখন এখন সফল চিনেমা তোমাৰ মা দেউতা বা ৰত্নাকৰৰ টীমটোৰ সেইখন এখন সফল চিনেমা গতিকে তুমি কি ভাবা যে দেউতাৰ আগৰ একশ্যনবিলাকতকৈ এইবাৰৰ একশ্যনটো অলপ বেছি এগ্ৰেছিভ আছিল বা তুমি চিনেমাখনৰ সন্দৰ্ভত তুমি মায়ে কৈছে যে তুমি একেবাৰে আৰম্ভণিৰ পৰাই গোটেই চিনেমাখনৰ তুমি উপস্থিত আছিলা তুমি কি কোৱা বহুত বস্তু শিকিলোঁ চব মানে ফিল্ম মেকিং এডিটিং চব নাজানিছিলোঁ কেনেকৈ হয় চাউণ্ড ডিজাইনিং চব বহুত শিকিলোঁ বম্বে গৈ পেলাই এডিটিং চব মই তাতে আছিলোঁ বহুত দিন তাতে ভালো লাগিলে বহুত ফূৰ্তিও কৰিলোঁ মানুহ যোৱাৰ পিছত ভাল লাগিলে একশ্যনটো কথা নাজানো মইতো চব ছেমে লাগে খুব সুন্দৰ হ'ব মই আৰু এটা কথা কৈ মই আজিৰ অনুষ্ঠানটো শেষ কৰিম যে এটা সুন্দৰ কাহিনী আছিলে শিশু অভিনেত্ৰী এগৰাকী আছিলে তাই খুব সুন্দৰ এক্টিং কৰিছিলে আৰু লগতে আপোনালোকে গানৰ যিটো সংমিশ্ৰণ এটা ৰাতি অকলে যিটো গান গায়ত্ৰী হাজৰিকাই গাইছিলে সেইটো এটা খুব সুন্দৰ গান আছিলে গতিকে সেই গীতটো আজিও আমি শুনিবলৈ অকণো আমাৰ মানে আমনি নালাগে যেতিয়াই শুনি থাকিম তেতিয়াই মানে শুনিবলৈ আমি আগ্ৰহী হৈ উঠোঁ গতিকে কেনেকৈ পাৰিছিলে আপোনালোকে আচলতে মই ভাবোঁ যতীন আৰু জুবিন দাই যেতিয়াই কিবা এটা কাম খুব ভালদৰে কৰিছে সেইটো বুৰঞ্জীত লিপিবদ্ধ হৈ গৈছে আৰু সেইটো জুবিন দাই নিজেও কয় যে মই আৰু যতীনে কৰা কামবিলাক বেয়া হয় নেকি মোক সোধে মই কওঁ কেতিয়াও দুটা শক্তি হয় আৰু মোক যদি আপুনি সোধে মইতো আচলতে হয়তো যতীনে কি বিচাৰিছে সেইটো জুবিনে বুজি পায় আৰু জুবিনে কেনেকৈ গাব সেইটো যতীনে আগতীয়াকৈ ফিল কৰিব পাৰে সেইটো তেওঁলোকে গম পোৱা নোপোৱাকৈ তেওঁলোকৰ মাজত এটা খুব সাংঘাতিক এটা মানে এটা টাইট বণ্ডিং আছে যিটোৰ কাৰণে আপুনি যদি হিয়া দিয়া নিয়াৰ পৰা চাই ৰত্নাকৰলৈকে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে কৰা কামবিলাক খুব সফল হৈছে আৰু দৰ্শকে খুব সুন্দৰভাৱে গ্ৰহণ কৰিছে আৰু ঠিক তেনেকুৱাই জুবিনক কৈছিলে যে আমি একচুৱেলি গানটো কাশ্মীৰত শ্বুট কৰা কথা আছিলে গানটো পুলৱামা এটেকৰ কাৰণে আমি তাৰপিছত লাডাখলৈ শ্বিফ্ট হ'লোঁ সেই সময়তে ধৰক জুবিন দাক কৈ দিছিল যে মই গানটো বাহিৰত কৰি ডাঙৰ লেণ্ডস্কেপ চিন্তা কৰি কাম কৰিম গতিকে সেই সিমানখিনিয়ে যথেষ্ট দুইজনৰ মাজত সেই যে যতীনে কৈ দিলে জুবিন দাই বস্তুটো লৈ ল'লে তাৰমানে আচ্ছা তই এনেকুৱা ধৰণে ভাবিবিতো গতিকে গানটো আপুনি প্ৰথমৰ পৰা যদি শুনে ৰাতি গানটো মিউজিকটো ষ্টাৰ্ট হোৱাৰ পৰাই আপুনি এখন ডাঙৰ ছবি দেখা পায় মানে হুইচ ইজ লাৰ্জাৰ দেন লাইফ মানে সেই বস্তুটো বা আজি এটা কথা কোৱা না গানটো প্ৰায় 45 মিলিয়ন 4.5 কোটি মানুহে এতিয়ালৈকে চাইছে সেই গানটো আৰু আপুনি সেই গানটো চাই থাকিলে আপুনি বলিউডৰ গান এটা চাইছে নে আমাৰ অসমীয়া কথাছবিৰ গান এটা চাইছে আপুনি একো ধৰিব নোৱাৰে একে ধৰণৰ কোৱালিটি সেই গানটোৰ ক্ষেত্ৰতো ধৰক মই দেখিছোঁ যে
স্বামী আমাৰ সমীৰে লিখিছিলে গানটো আৰু ঠিক ৰত্নাকৰ টাইটেল ট্ৰেকটো সমীৰে লিখিছিলে যতীন আৰু জুবিন একেলগে থকা অৱস্থাত এই এটা কথা কোৱা না গানটো ধৰক সমীৰে লিখি দিয়াৰ পিছত কিছু কিছু কথা যতীনেও সলালে কিছু কথা জুবিনেও সলালে কাৰণ সৰু ছোৱালীজনী কণ্ঠত তাই ভাৱধাৰাটো কিমান দূৰলৈকে হ'ব কিমান চিন্তাৰে তাই সেই শব্দকেইটা উপস্থাপন কৰিব গতিকে সেই তেনেকুৱা ধৰণৰ আৰু খুব ভালকৈ এটা টিম ৱৰ্ক হৈ কৰা কামবিলাক সদায় বেলেগ হয় আৰু জুবিন দাই যথেষ্ট সময় দিছে ৰত্নাকৰক সেইটো মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ মই সদায় জুবিন দাক কওঁ যে তুমি ইমান সুন্দৰ গান দিলা মোক এটা প্ৰথম যোৱাই দিনা এটা কথা কৈছিলে তোক হিট গান লাগে নেকি মই কৈছোঁ হিট গান মই কৈছোঁ অফক'ৰ্ছ হিট গান এনেকৈ ক'লোঁ কৈছে কেনেকুৱা হিট গান লাগে মই ক'লোঁ মই কৈছোঁ লাইক হিয়া দিয়া নিয়া হ'ব যা হিয়া দিয়াতকৈ ভাল গান বনাই দিম তোকে ধেমালিকে ক'লে কিন্তু সঁচাকৈ জুবিন দাই সেই কথাটো ৰাখিলে আৰু প্ৰতিটো গানেই খুব সুন্দৰ প্ৰতিটো গানৰে বেলেগ বেলেগ এটা মাদকতা ৰত্নাকৰৰ আৰু ৰত্নাকৰৰ সফলতা আৰু ৰত্নাকৰৰ গানখিনি যথেষ্ট অৰিহণা আছে গতিকে আশা কৰিছোঁ ভাল কাম কৰি যাম আগন্তুক দিনত হয় সুন্দৰ খুব ভাল লাগিলে কথাখিনি আচলতে হয় ৰত্নাকৰক লৈ আমি প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰিব পাৰোঁ গতিকে তেনেধৰণৰ এখন কথাছবি কবিৰ ভাষাত মোৰ ইচ্ছাৰ হৰিণা পোৱালিটো নিতাল মাৰি বহি আছে বতাহ কমিলে সি লৰ মাৰি যাব সৌ জুৰিটোৰ ফালে আতে জানে পিয়াহত জিভা শুকাই দিলে বতাহ বলিলে ইচ্ছাবোৰ নিতাল মাৰি বহি আছে আপোনালোকৰ গতিকে পৰিৱেশ ভাল হোৱাৰ লগে লগে সেই ইচ্ছাবোৰ খুব সুন্দৰকৈ আগুৱাই যাওক তাকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে অলেখ শুভেচ্ছা শুভকামনা জনাইছোঁ নতুন বছৰটো আপোনালোকৰ খুব সুন্দৰকৈ আহক আৰু আপোনালোকৰ খুব সুন্দৰকৈ আগুৱাই যাওক নতুন বছৰ ধন্যবাদ খুব ভাল লাগিলে ভাল লাগিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ